নমস্কাৰ। আজি আমি এটা দ্ৰব্যৰ বিষয়ে কথা পাতিম যিটো আপোনাৰ কৃষি কাৰ্যৰ বহুতো ডাঙৰ সমস্যাৰ সমাধান। সেইটো হৈছে বায়োচাৰ্কল বা জৈৱিক এঙাৰ। জৈৱিক এঙাৰ এটা কাৰ্বন সমৃদ্ধ পাতল আৰু ৰন্ধ্ৰযুক্ত প্ৰাকৃতিক দ্ৰব্য যিটো আপোনাৰ শস্যৰ অৱশিষ্টখিনিৰ পৰা প্ৰস্তুত কৰা হয় এটা বিশেষ উপায়েৰে। সেইটো হৈছে পাইৰোলাইচিছ। এতিয়া আমি বুজো আহক কেনেকৈ জৈৱিক এঙাৰ আমাৰ সমস্যাৰ সমাধান হ'ব পাৰে। প্ৰথমে আজিকালি জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে কেতিয়াবা অত্যাধিক বৰষুণ আৰু কেতিয়াবা কম বৰষুণ হোৱাৰ ফলত মাটিয়ে ইয়াৰ আৰ্দ্ৰতা হেৰুৱায়। কিন্তু জৈৱিক এঙাৰৰ ৰন্ধ্ৰযুক্ত গঠনে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ শস্য আনকি পানী কম হ'লেও গজিব আৰু মাটিখিনি বহুদিনৰ বাবে আনকি খৰালিৰ সময়তো জলসিক্ত হৈ থাকিব। দ্বিতীয়তে, মাটিৰ উৰ্বৰতা একেৰাহে হ্ৰাস পাইছে। কিন্তু জৈৱিক এঙাৰ ব্যৱহাৰৰ দ্বাৰা মাটিৰ পোষক দ্ৰব্য বহুত সময়লৈকে থাকে। ই কেৱল সাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাই নহয়, লগতে মাইক্ৰ' অৰ্গেনিজমবোৰৰ উপযুক্ত আৱাসস্থল হৈ মাটিৰ উৰ্বৰতাত সহায় কৰে। জৈৱিক এঙাৰে মাটিৰ গঠন উন্নত কৰে আৰু শিপাবোৰ সহজে বিস্তাৰ হোৱাৰ কাৰণে স্থান তৈয়াৰ কৰে। তৃতীয়তে, কৃষিকাৰ্য ব্যয়বহুল হৈ পৰিছে কিন্তু উৎপাদন একেই আছে। জৈৱিক এঙাৰে মাটিৰ উৰ্বৰতা স্থায়ীভাৱে উন্নত কৰে যাতে আপোনাৰ কৃষিকাৰ্যৰ ব্যয় হ্ৰাস পায় আৰু অধিক শস্য উৎপাদনেৰে আপোনাৰ আয় বৃদ্ধি হয়। চতুৰ্থতে, শস্যৰ অৱশিষ্ট অংশ জ্বলাই দিয়াৰ সমস্যাটোৰ কাৰণে প্ৰদূষণৰ বিস্তাৰ হয়। কিন্তু এই অৱশিষ্টখিনি ব্যৱহাৰ কৰি জৈৱিক এঙাৰ প্ৰস্তুত কৰা হয়, যিটো জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে এটা যোগাত্মক পদক্ষেপ। যোৱা বছৰ মধ্যপ্ৰদেশ আৰু গুজৰাটৰ বহুতো কৃষকে আমাৰ পৰা জৈৱিক এঙাৰ ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ উৎপাদন 32% বৃদ্ধি হৈছিল আৰু গড় হিচাপত এই বৃদ্ধি 25% আছিল। আহক আমি তেওঁলোকৰ পৰাই তেওঁলোকৰ অভিজ্ঞতা শুনো। अरे जो बायोचार डाले तो नहीं वो काम घिटा भी अच्छा लग गया और चुनाई भी आसान हुई रही। দ্বিতীয় ভিডিঅ'টোত আমিও কেনেকৈ জৈৱিক এঙাৰ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো শিকিম। জৈৱিক এঙাৰৰ বিষয়ে অধিক জানিবলৈ আমাৰ ইউটিউব চেনেল হৰ্টিকালচাৰ বায়োচাৰ চাওক অথবা আপোনাক লগ কৰিবলৈ অহা হাৰ্টফুলনেছ ভলণ্টিয়াৰ্ছসকলৰ লগত যোগাযোগ কৰক। ধন্যবাদ।